মই টাইমিংটো চোৱা নাই টয়লেটত গৈছে আৰু এবাৰ আটকা আৱাজ এটা দিছে এনেকে গৈছে টয়লেট চিটটোৰ পৰা উঠিবই নোৱাৰিলে আৰু আমি টাইমিংটো চোৱা নাই সেন্সে নাই কাৰণ ইয়াত মেডিকেল ফেচিলিটিজ আৰ ভেৰি বেড আমি এম্বুলেঞ্চ পাওঁতে উই ৱে ভেৰি লেট অ'কে আৰু এম্বুলেঞ্চ যদি পালোঁ হয় হয়তো চাগে অলপ পাল্চ পালোঁ হয় মই তাতেই চাইছোঁ দেউতাৰ পাল্চ নীল হৈ গৈছে কিন্তু মানে ক'ব পৰা নাছিলোঁ কি হৈ আছিলে বাইদেউ মই ছোৱালী হয় তেখেতৰ হাৰ্টৰ ইছ্যুজ আছিলে লাষ্ট 45 years কিডনী পেচেণ্ট আছিলে বাট হি ৱাজ ফাইন কিন্তু এই হাৰ্ট ইছ্যুটোৱে অকণমান কৰিলে অকণমান মানে ডক্টৰে হাক দিছিলে দেউতাই আৰু মানে বহুত প্ৰগ্ৰেম আছিলে চব ৰেডি কৰি আমি অহাকালি আমি তেজপুৰ যোৱা কথা আছিলে তো দেউতাৰ কিবা সম্বৰ্ধনা এটা আছিলে চাফাৰ কৰিয়ে আছিলে মানুহজন আচলতে খুব ষ্ট্ৰং মানুহ যে সেইকাৰণে একচুৱেলি চাওক এইটো এটা মুভমেণ্ট নহয় য'ত মই মাটিৰ কথা কওঁ ভেৰি এটা ঘৰ অহাত আছিল ন আমি আৰু নৰ্মেলি দেউতাৰ যিখিনি দৰৱ থাকে কিডনী ভালকৈ চবখিনি খালে খাই পেলাই ৰাতিপুৱা টয়লেট যাওঁতে টয়লেট চিটটোৰ পৰা মূৰ্তি একে লাগি গ'ল কোৱা নাই দেউতা গুৱাহাটীত আহিব